সি যেন কিবা এটা জানিছিলে গোটেই তেনেকুৱা ধৰণে কথাবোৰ কৈ গ'ল সাগৰখন চুইছিলে বৰ দাৰুণ দৃশ্য বৰ পৰি গ'ল বুকুখন ধামকৈ মাৰিছিল সি পৰি দিয়াৰ দৃশ্য দেখি গতিকে এই গোটেই বস্তুটো মনৰ মাজত বহুত দিনলৈ থাকি যাব জীৱন বৰঠাকুৰ এইটো ভুলক্ৰমে হৈছে জীৱন বৰঠাকুৰ তাৰ নাম কেতিয়াও নাছিল গৰিমাৰ যিমান ধৈৰ্য খুব কম মানুহে হৈছে চকুত উজ্জ্বল জ্যোতি যাৰ সেই ল'ৰাবিলাকে কি কৰিব সেই ল'ৰাবিলাকে তাৰ সপোনটো ফুলফিল কৰিব নমস্কাৰ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ 19 তাৰিখ সমগ্ৰ অসমবাসীৰ বাবে এটা অভিশপ্ত দিন হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি সেইদিনা হেৰুৱালোঁ যদিও কায়িকভাৱে জুবিন দা আমাৰ মাজত নাই কিন্তু তেখেত যে এতিয়াও সকলোতে বিৰাজমান সেয়া আমি মৰ্মে মৰ্মে উপলব্ধি কৰি আছোঁ প্ৰকৃততে সেই 19 ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰত সেই সাগৰখনত ঘটিছিল কি এই কথাটোৰ এই প্ৰশ্নটোৰ উত্তৰ জানিবৰ বাবে এতিয়া আপুনি আৰু মই লগতে কোটি কোটি জনতা এতিয়া সম্পূৰ্ণ এটা উৎকণ্ঠাৰে ৰৈ আছে কেৱল মাত্ৰ সকলোৱে জানিব বিচাৰিছে যে সেইদিনা প্ৰিয় শিল্পীজনৰ লগত কি ঘটিছিল ছিংগাপুৰত আজি আমি জুবিন দাৰ কথা পাতিব বিচাৰিছোঁ এনে এজন ব্যক্তিৰ লগত যিজন জুবিন দাৰ লগত তেজৰ সম্পৰ্ক থকা এজন ব্যক্তি আৰু সেই ব্যক্তিজনৰ লগত জুবিন দা অৰ্থাৎ ঘৰুৱা মৰমৰ নামটো গোল্ডি দা এই গোল্ডি দাৰ কিছুমান মধুৰ স্মৃতি তেওঁলোকৰ অন্তৰত বিৰাজমান হৈ আছে জুবিন দাৰ আপোন প্ৰিয় মানুহজন হৈছে জুবিন দাৰ বুলখুৰা হয় আমি জুবিন দাৰ দদায়েকৰ কথা ক'ব বিচাৰিছোঁ শ্ৰদ্ধাৰ মনোজ বৰঠাকুৰ ডাঙৰীয়া পেছাত এজন শিৱসাগৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সংবাদ মাধ্যমৰ লগত সম্পূৰ্ণ 31টা বছৰ জড়িত মনোজ দাৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ দাদা নমস্কাৰ ঈশান নিউজলৈ আপোনাক স্বাগতম জনাইছোঁ বিশেষ কথা নকওঁ আপুনি আপোনাৰ ভতিজা নিজৰ পুত্ৰসমূহ জুবিন দাক হেৰুৱাইছে আমিও হেৰুৱাইছোঁ কিন্তু গোল্ডি দাৰ লগত আপোনাৰ যিখিনি মধুৰ স্মৃতি আপোনাক বুলখুৰা বুলি মাতিছিল একেবাৰে নিজৰ আপোনাৰ কোলাত উঠি কান্ধত বগাই ডাঙৰ হৈছে এনেকুৱা কিছুমান স্মৃতি যিখিনি আমি নাজানো কি ক'ব এই মুহূৰ্তত আৰু যিহেতু জাষ্টিছৰ ক্ষেত্ৰত সকলোৱে মাত মাতি আহিছে আপুনিও বিচাৰিছে নিজৰ পুত্ৰসমূহ ভতিজাটোৱে ন্যায় পাওক কি ক'ব মনোজ দা এই জাষ্টিছৰ ক্ষেত্ৰত মোৰ বেলেগে ক'ব লগা নাই অসমৰ গোটেই মানুহখিনিয়ে যিখিনি কথা জানে মই সেইখিনিয়ে জানো আৰু এটা কথা হ'ল আমি ন্যায়ালয়ৰ ওচৰ চাপিছোঁ ন্যায়ালয়ে নিজস্ব প্ৰক্ৰিয়াৰ কামবিলাক কৰি গৈছে আৰু জাষ্টিছ সদায় এই ক্ষিপ্ৰতাৰে বিচাৰিলে বিপদ হয় গতিকে বহুতে যদিও কয় জাষ্টিছ ডিলেইড জাষ্টিছ ডিনাইড সেইটো সদায় সৰ্বক্ষেত্ৰতে মানে প্ৰযোজ্য নহয় জাষ্টিছৰ এটা নিয়মৰ কথা আছে বিশেষকৈ প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনাটো হ'ল সেইটো বিদেশত হৈছে গতিকে গোটেই সেইখন দেশৰ লগত এইখন দেশৰ মানে আমাৰ যিটো হেৰি ব্যৱস্থা পুলিচি ব্যৱস্থা ইনভেষ্টিগেশ্যনৰ হেৰিবিলাক জেগা জেগা বেলেগ হ'ল আৰু তেওঁলোকে ইনফৰ্মেশ্যন এক্সচেঞ্জ কৰিব লাগিব আৰু গোটেই প্ৰক্ৰিয়াটোত সময় ল'বই এইটো কোনোবাই একেবাৰে থিতাতে বিচাৰিলে বহুত ভুল হৈ যাব তেতিয়া মানে কি হৈ যাব কিছুমান বস্তু আওকাণ হৈ যাব আমি বিচাৰিছোঁ সঠিক খবৰটো একজেক্টলি হোৱাট হেপেন ডে তাত কি ঘটিছিল আৰু কেনেকৈ সেই পৰিস্থিতিলৈ গৈছিল তাৰ এটা মানে আৰু এটা কথা হ'ল আগৰ পৰা আনিব লাগিব সেই ঘটনাটোৱে নহয় সেইটো এইটো এনেকুৱাও হ'ব পাৰে সেইটো সেই ইট মে বি দ্য টিপ অফ দ্য আইচবাৰ্গ এই ঘটনাটোৱে সেই সময়তে চূড়ান্ত বিস্ফোৰিত হৈছে তাৰ আগতে তাৰ মৃত্যুৰ লগত কিজনী আৰু বহুত জড়িত আছে কিবা কিবি কথা ৰিলিভেণ্ট কথা কিছুমান থাকিব পাৰে গতিকে ইনভেষ্টিগেটিভ টীমে তেওঁলোকৰ এক্সপাৰ্ট টীমে সব দিশে চালি জাৰি চাব আৰু ইজন সিজনকৈ বহুতজন মানুহক এতিয়া মানে তেওঁলোকৰ হেৰিটোলৈ আনিছে আয়তলৈ গতিকে মই ভাবিছোঁ এইটো প্ৰক্ৰিয়াটো চলি আছে অকণমান সময় ল'ব গতিকে আমাৰ ৰাইজৰ লগতে আমিও ৰৈ আছোঁ আমি জানো এটা ন্যায় পাম আইনৰ যোগেদিয়ে পাব লাগিব আমি বেলেগ ধৰণে নাপাওঁ কেতিয়াও গতিকে আমি ভাবিছোঁ খুব এটা দেৰি নহয় ইনভেষ্টিগেশ্যনৰো এটা টাইম দিয়া আছে সেই টাইমতকৈ বহুত কমতে আমাৰ ৰাইজে এইটো উত্তৰ এটা পাব জুবিন দাৰ
পিতৃ কপিল বৰঠাকুৰ বৰদেউতা ডাঙৰ আপুনি কপিল অকণমান বৰঠাকুৰ ঘৰুৱা কথা কওক তাৰ কপিল বৰঠাকুৰ ডাঙৰ দাদাৰ হেৰি নাম সি কাকতৰ নাম সি লিখা মেলা কৰিছিলে কপিল এনেই মোহিনী মোহন বৰঠাকুৰ মোহিনী মোহন সি ৰিটায়াৰ্ড ACSৰ অফিচাৰ ছিনিয়ৰ অফিচাৰ আছিলে ডেপুটি ডিৰেক্টৰ আছিলে হেৰি এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত তাৰ পৰা ৰিটায়াৰ কৰিছে আৰু বৌৰ নাম আছিলে এলিন বৰঠাকুৰ বৌ ঢুকাইছে ইতিমধ্যে সি ডাঙৰ আমাৰ মাৰ আৰু মই সৰু এই ডাঙৰ দাৰ একমাত্ৰ ল'ৰা জুবিন আছিলে আৰু এজনী ছোৱালী ইতিমধ্যে ডাঙৰ ছোৱালী এজনী ইতিমধ্যে হেৰি হৈছে আৰু সৰু পামী আছে ককা মোৰ দেউতাৰ নাম আছিলে কুমুদ চন্দ্ৰ বৰঠাকুৰ জাজি তামুলীচিগাত অৰিজিনেলি আমাৰ ঘৰ দেউতা উঠি গৈছিল বৰহাটলৈ দেউতা বহুত এডভেঞ্চাৰাছ মানুহ আছিলে সেই টাইপৰ ব্ৰিটিছৰ দিনৰ আৰু মা নামটিৰ মা নামটিৰ আছিলে নামটিৰ দেউতা সেই তাতে থাকিলে প্ৰায় এক ডজনমান বাগানত কাম কৰিলে 12-13খন বাগানত কাম কৰিলে তাতে হেৰি আৰু শৈশৱৰ জুবিনৰ জন্ম ক'ত ইত্যাদি কথা ইতিমধ্যে অসমৰ মানে সকলোৱে জানে তুৰাত জন্ম বিভিন্ন অসমৰ দাদাৰ লগত ঘূৰি ফুৰোঁতে সি পঢ়া শুনা কৰিছে আৰু সি কৰিমগঞ্জত তাৰ এটা বৰ ফ্ৰুটফুল পিৰিয়ড তাৰ গৈছে সি বাংলা ভাষাই নহয় বাংলা সংগীত বাংলা ফ'ক মিউজিক বাউল সংগীত এইবিলাকৰ লগত পৰিচিত হৈছে তেতিয়াই আৰু সেই সময়ত যিহেতুকে সি কম বয়সতে সেইটো পালে খুব সহজে আয়ত্ব কৰিলে আৰু বিশেষকৈ ভাষাৰ উচ্চাৰণৰ ক্ষেত্ৰত এনেই আমাৰ পৰিয়ালটো অকণমান সচেতন সেইকাৰণে সেই বস্তুটো আছে তাৰ সেইটো আগৰ পৰা আছে আৰু এটা কথা আপুনি ক'ব লাগিব মই বোধহয় আমাৰ মানে মাৰ ঘৰখন নামটিৰ সংগীতৰ এখন মানে চৰ্চা কেন্দ্ৰ নামটিৰ কৰোণা সাগৰৰ দুৰ্গা ভট্টাচাৰ্য ককাৰ নাম সেইখন এখন সংগীতৰ চৰ্চা কেন্দ্ৰ সেই নামটি অঞ্চলৰ গোটেই বহুত মানুহে তাতে সংগীত চৰ্চা কৰিছিলে আৰু এতিয়াও আমাৰ সৰুমা বা বুধীন্দ্ৰনাথ ভট্টাচাৰ্য সেই অঞ্চলৰ মানে এটাতকৈ পুৰণা ভায়লিনিষ্ট নামটি বুধীন্দ্ৰনাথ ভট্টাচাৰ্য তেওঁ ৰিটায়াৰ্ড প্ৰিন্সিপাল নামটি হায়াৰ ছেকেণ্ডেৰী সেইদিনাখন 90 বছৰ বয়সত তেখেতক মানে শিৱসাগৰ জিলা পূৰ্বৰ সভাপতি যোগ গগৈৰ নেতৃত্বত এটা দলে সম্বৰ্ধনা জনাইছে ময়ো আছোঁ মই বৰ থাকি আনন্দিত হৈছিলোঁ সেই ঘৰখনৰ যিটো সংগীতিক চৰ্চা সেই চৰ্চাটো বহু পুৰণা আমাৰ আইতাৰ পূৰ্বজৰ এজন মানে পূৰ্ণানন্দ শৰ্মা তেওঁ ডিব্ৰুগড়ত এজন সংগীতজ্ঞ আছিলে ব্ৰিটিছ এই শেষৰ বহু দিনৰ আগত সংগীতজ্ঞ আছিল তেখেত সেই ধাৰাটো চলি আহিছে আমাৰ মাও বৰ ডাঙৰ মানে নামতি আছিলে যোৰহাট অঞ্চলৰ যোৰহাটৰ যিটো আমাৰ থিয়েটাৰ হল তাৰ নামঘৰ আছে তাত নামতি আছিলে মা ভাল নাম গাইছিলে আৰু সৰুৰে পৰাই ৰবীন্দ্ৰ সংগীত বা জ্যোতি সংগীত এইবিলাকৰ চৰ্চা আছে ডাঙৰ দাদাই গোৱা নাছিল যদিও গানৰ সম্পূৰ্ণ হেৰিটো আছিলে আৰু ডাঙৰ দাদাৰ চৰ্চাৰ পৰিৱেশটো বৰ বেলেগ সি নিজে বৰ মানে হাইলি ইণ্টেলিজেণ্ট মানুহ আৰু বিস্তৰ কিতাপ পঢ়ে আৰু সংগীতৰ বিশেষকৈ তাৰ মানে অতি গভীৰ নলেজ আছে আৰু সৰুতে জুবিনক বিভিন্ন কেছেটছবিলাক শুনাইছিল মানে ৱেষ্টাৰ্ণ মিউজিক ইণ্ডিয়ান ক্লাছিকেল মিউজিক সেইবিলাক ডাঙৰ কেছেটবিলাক আছিল নহয় সেইবিলাকত জুবিনে সকলো শুনিছে মানে জুবিনৰ পৰা গৈ জুবিন গাৰ্গ হোৱালৈকে ঘৰখনৰ যথেষ্টখিনি সি পৰিৱেশটো পাইছিলে আৰু চবেই আমাৰ প্ৰায়বিলাক মানুহে গান চান গায় প্ৰায়বিলাক গানে ৰেডিঅ' আৰ্টিষ্টো কেইবাজনো আছে আমাৰ ডাঙৰ বাইদেউ ডিব্ৰুগড়ৰ ৰেণু শৰ্মা ভাল গায়িকা আৰু মানে ডিব্ৰুগড় ৰেডিঅ'ৰ হেৰি আছিলে আৰ্টিষ্ট আছিলে চিনে আৰ্টিষ্টো আছিলে ৰতনলাল ছবিত আছে ৰেণু বাইদেউ আৰু ভিনদেউ আছে ভিনদেউ বৰ ডাঙৰ এক্টৰ আছিলে ষ্টেজ এক্টৰ অনিল শৰ্মা ভিনদেউ গ'ল এতিয়া তেওঁলোকৰ ডাঙৰ ল'ৰা মোৰ ভাগিন উৎপল শৰ্মা মিউজিচিয়ান মুম্বাইত থাকে সিয়ে সৰুকালটো জুবিনক আৰু ইনফ্লুৱেঞ্চ কৰিলে
জুবিন এতিয়া ডাঙৰ হ'ল মানে সি মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে উৎপলৰ লগ লাগি গ'ল দুইটাই মানে সেই অসমীয়া সংগীতলৈ নতুন ৱেষ্টাৰ্ণ আৰু আমাৰ ইণ্ডিয়ান ফ'ক মাইনা নহয় মাইনাটো উৎপলৰ পিছৰ সিও ৰেডিঅ' আৰ্টিষ্ট সিও বৰ ভাল গায় সি উৎপলে সেইবিলাক প্ৰথম ইয়াৰ লগত এই এক্সপেৰিমেণ্টেল হেৰি ষ্টেজটো তাৰ লগত হৈছে সি মানে মূল চ'ৰ্চ অফ ইনস্পিৰেশ্যন আছিলে উৎপল পাই গৈছে উৎপলক উৎপল তেতিয়া শ্বিলং ৰেডিঅ'ৰ হেৰি আছিলে শ্বিলং ৰেডিঅ'ৰ সি কাম কৰিছিলে তাৰ পৰিবাৰো কৰিছিলে মেলোডি তাইৰ নাম তাহাঁত দুটাই কিন্তু চাকৰি এৰি পিছত মুম্বাইলৈ গুচি গ'ল বহুত ডাঙৰ ৰিস্ক এটা লৈ মানে নিজক মিউজিকৰ যোগেদি হেৰি কৰা গুচি গ'ল তাৰপিছতহে তাত মুম্বাইতো ই গৈ পেলাই উৎপলক পাইছে বিভিন্ন সময়ত তাৰপিছত আৰু সি তাৰ পিছৰখিনি আৰু তাক কোনো হেৰি কৰিব লগা তাৰ নিজৰ ষ্টেজ এটা আহি গ'ল সেই ষ্টেজটো তাৰপিছত তাৰ নিজস্ব পৰীক্ষা নিৰীক্ষা সংগীতক লৈ আৰম্ভ হৈ গ'ল মনোজ দা আমি জানিব বিচাৰিম জুবিন দাক আপুনি শেষবাৰৰ বাবে কেতিয়া লগ পাইছিল শেষবাৰৰ বাবে শিৱসাগৰলৈ আহিছিল সি এইটো চনটো 23 চনেই হ'ব কিন্তু আমাৰ বৰ্ডিং ফিল্ডত এটা প্ৰগ্ৰাম আছিলে সি তাতে গান গোৱাৰ কথা আছিলে কিন্তু হঠাতে ষ্টেজত উঠি পেলাই সি গান নাগালে সি গ'ল গাবলৈ মন নাই মোৰ গাবলৈ আজি মন যোৱা নাই এয়া সি মন নগ'লে একো কাম নকৰে তাৰ মনটো শিল্পী মানুহ নহয় খেয়ালী মানুহ তাৰ মনটো জেনুইনলি ইনস্পায়াৰ্ড ফিল কৰিলে সি কিবা এটা কৰে সেইকাৰণে গুচি গ'ল গুচি যোৱাৰ পিছত মই যোৱা নাই ফাংচনটোলৈ মই যোৱা নাই সেইদিনাখন কিন্তু পিছদিনাখন গ'ল আৰু চিঞৰ বাখৰ হ'ল চবে গালি গালাজ পাৰিলে তাৰপিছত পিছদিনাখন আকৌ আবেলি 4টামান বজাত মোলৈ ল'ৰা কিছুমানে ফোন কৰিলে মনোজ দা বোলে হেৰি নহয় কালি ভতিজা বোলে গান নাগালে আৰু জুবিন বোলে হেৰি ৰুদ্ৰসাগৰৰ এই ৰিজৰ্টখনত সোমাই আছে সি দৰ্জাই খোলা নাই বোলে মোৰ ৰাতিপুৱাৰ পৰা খোলা নাই একো খোৱাও নাই মইতো অলপ ভয় খালোঁ মই সৰু ছোৱালীজনীকে ক'লোঁ বংকু ব'ল এইটো কি হৈছে বোলো গৈ পেলাই পালোঁ তেতিয়া সেই তাৰ এইটো মিতাল নহয় ইয়াৰ নাম সিদ্ধাৰ্থ আছিলে বোলে এই মৰ্জা তাক ধমকি এটা লগালোঁ বাট মনে থাক দৰ্জা ঢকিয়ালোঁ হেৰি কৰিলোঁ কি হ'ল সিহঁতে আমাক ধৰি তুমি কেলৈ আহিলা হাঁহিটো মাৰি চাবা ক'লোঁ বোলো তই বোলো কালিৰ পৰা হেৰি দৰ্জা বন্ধ কৰি সোমাই আছ বোলে মই হেৰিখন লিখি আছোঁ স্ক্ৰিপ্ট এটা কৰি আছোঁ বোলে মন যায় ৰৈ বিনালে স্ক্ৰিপ্টখন কমপ্লিট কৰি লওঁ বোলে সি ক'বই নোৱাৰে সংসাৰত কি চলি আছে বাকী মানুহে কি ভাবি আছে একো নোৱাৰে সি সেইটোত ব্যস্ত আছে মানে জুবিন দা যেতিয়া এটা কামত সোমাই পৰে গোটেই মানুহজনে সোমাই যায় তাৰ এইটো সৰুৰ পৰা তাৰ হেৰি সি সেইটো হাৰে হিমজুৱে সেইটো কৰে সি তাত বেলেগ হেৰি কোনো মানে বেলেগ একোৱে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে গতিকে সেইটোৱে তাক জীয়াই ৰাখিছিলে তাৰ পাৰফৰ্মেঞ্চ ডে বাই ডে ইম্প্ৰুভ হৈছিলে আৰু কোৱালিটেটিভলিও গুণগত ফালৰ পৰা তাৰ গানবিলাক পৰ্যায়ক্ৰমে আগবাঢ়ি গৈছিল সেইটোৱে তাক আপুনি ঘৰুৱা পৰিৱেশত যেতিয়া জুবিন দাক পায় যেতিয়া শিৱসাগৰলৈ আহে বা কেতিয়াবা মানে সময় সুবিধা মিলালে আপোনাৰ ওচৰত এপাক সোমাই যায় আৰু জুবিন দাই লাইভ প্ৰগ্ৰেমতো লাইভ শ্ব'টো কেতিয়াবা কৈছে যে মোৰ ইয়াতে এজন খুৰা আছিলে বা খুৰা আছে বা মই যেতিয়াই সময় পাওঁ এপাক সোমাই যায় খুৰী হাতেৰে ভাত এসাঁজ খাই যায় একো নহ'লেও পায়স অকণমান এচামুচ হ'লেও খাই মানে দৌৰ মাৰি আহে আৰু যায় আপোনাৰ মানে পিঠিয়ে চিঠিয়ে বগাই মেলে আমি তেনেকুৱা ফটোও দেখিবলৈ পাইছোঁ সেই মধুৰ স্মৃতিবোৰ স্বাভাৱিকতে সেইবোৰে আমনি কৰাটো স্বাভাৱিক কথা কিন্তু যেতিয়াই আপোনাৰ লগত বহিছিলে জুবিন দাই মানে ধৰক আপুনি এদিন মোক ব্যক্তিগত এনেকৈ আমি কেতিয়াবা কিবা কথা পাতোঁতে কৈছিলে যে আপুনি এদিন সুধিছিলে যে তোমাৰ আইডল কোন তেওঁ কলাগুৰু নামটো লৈছিলে বুলি কৈছিলে অকণমান ক'ব নেকি সি কলাগুৰু বিষ্ণু ৰাভাৰ প্ৰতি সি অলপ আকৃষ্ট আছিলে তাৰ আকৃষ্টৰ কথাটো মূল বেছিক কথাটো হ'ল এনেকুৱা সি আচলতে কি হ'ল সি জেনুইন আৰ্টিষ্ট যে তাৰ জেনুইন আৰ্টিষ্ট বিচাৰি ফুৰে তাৰ মনটো তেনেকুৱা তেতিয়া মোৰ লগত এদিন গুৱাহাটীলৈ যাওঁতেনে তাৰ ক'ত জানো মই আলোচনা এটাত কৰিলোঁ মোক সুধিলে
তুমি বিষ্ণুৰাভাক বেছি হেৰি কৰা নে আৰ্টিষ্ট হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাক কৰা? তেতিয়া মই মোৰ দৃষ্টিভংগীটো দিলোঁ, মই বোলো জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুৰাভা দুইটা বেলেগ বেলেগ পৰিৱেশত ডাঙৰ হোৱা মানুহ, তেওঁলোকৰ সৃষ্টিৰ হেৰিটোও বেলেগ বেলেগ। জ্যোতিপ্ৰসাদ টি গাৰ্ডেনৰ মালিকৰ ঘৰৰ, গতিকে পৰিৱেশটো সৰুৰে পৰা অৰ্গেন বজাবলৈ পাইছে, বিভিন্ন অৰ্কেষ্ট্ৰা পাইছে, বিভিন্ন মানে ইনষ্ট্ৰুমেণ্টৰ শিক্ষক পাইছে গৰুৱা, আৰু সেইধৰণে মানসিকভাৱে পৰিপুষ্ট হৈছে আৰু বিভিন্ন হেৰি পঢ়িছে। কিন্তু বিষ্ণুৰাভা তাতকৈ ব্যতিক্ৰম অলপ, যদিও মাটিৰ যথেষ্ট মাটি বাৰীৰ সম্পত্তিৰ মালিক আছিলে, বিষ্ণুৰাভাই কিন্তু এটা সংঘৰ্ষমূলক মানে পৰিস্থিতিৰ মাজেদি আৰু নিজকে মানে সেই তেতিয়াই ছ'চিয়েলিজমৰ ওপৰতে ধাবিত হৈ প্ৰেক্টিকেলি সেই দিশটোত খোজ দিয়া মানুহ। জ্যোতিপ্ৰসাদে কেতিয়াও পাৰ্টি লাইনছত বা হেৰি ছ'চিয়েল ৰিভলিউশ্যনৰ কথা ভাবোঁ, কিন্তু এওঁ প্ৰেক্টিকেলি সেইটো ভাবিছিল। গতিকে মই আৰু তেওঁৰ সৃষ্টিৰাজি যিখিনি আমি পাইছোঁ ন, সেইখিনি অ'ত ত'ত লিখি য'ত ত'ত ৰাখি থোৱা, এইটো ৰাইজেহে বুটলি আমাক সংকলনটো দিছে। এতিয়া সম্পূৰ্ণ তেওঁ কাৰোবাৰ ঘৰত লিখোঁতে এতিয়া পানীডিঙতে আহিছিলে, আমাৰ পানীডিং মানে নিতাই পুখুৰী পানীডিং, য'ত মই বহু বছৰ চাকৰি কৰিছিলোঁ, হায়াৰ ছেকেণ্ডেৰী কটিয়ৰী আছিলোঁ। তাত মোক মিলিৰাম হাজৰিকাহঁতে কয় ন বিষ্ণুৰাভাই অহাৰ কথা। মই ভাবোঁ এই মানুহজনে বাৰী মানে হাবিয়ে বনে ঘূৰি ফুৰি বোকাই পানী এইবোৰ এই পথাৰখনে খুচকি বোলে হৈ পেলাই গৈছেগৈ যেতিয়া মিলিটেৰী অপাৰেশ্যন হৈছিল। তেতিয়া তাৰমানে ভাষ্টলি ডিফাৰেণ্ট আছিলে গোটেই হেৰিটো। মোৰ তেতিয়া মানে শ্ৰদ্ধা ভক্তিটো বাঢ়ি গৈছিল, সেইটো কথা ক'লোঁ। সেইদিনাখন পিছদিনাখন গৈ গুৱাহাটী ইউনিভাৰ্চিটিত কিবা এটা কথাত কৰিলে নহয়, মই বোলে বিষ্ণুৰাভাকহে বেছি ওপৰ বুলি ভাবোঁ এই জ্যোতিপ্ৰসাদকে, সেইটো লৈ অলপ কণ্ট্ৰভাৰ্চি এটা হ'ল। সেইটো সি ইমিডিয়েটলি ৰিয়েকশ্যনটো মনত যিটো ভাবে যে কৈয়ে দিয়া আৰু খুব স্পষ্টবাদী আছিল। সেইটো কথা তাৰ এতিয়া খোকোজা নালাগে, যিটো ভাবে কৈ সেইটোৱে। জুবিন দাই কৈছিলে তেওঁ প্ৰিয় খাদ্যটো মাছ আৰু লোকেল মুৰ্গী। একেবাৰে সৰু এটা কথা সুধিছোঁ, আপোনাৰ ঘৰত যেতিয়া আহে নিশ্চয় ফোন কৰে, খুৰী হাতেৰে খাই অকণমান প্ৰায় আমি জানো আৰু সি এইটোকে ভাল পায়, সেইকাৰণে ময়ো যোগাৰ কৰি থওঁ। কিন্তু শেহতীয়াভাৱে কি হ'ল, তাক ডাক্তৰে মাংস খাব হাক দিলে নহয় এই চিজাৰ হোৱাৰ পৰা। কিন্তু লাষ্ট আহোঁতে যিদিনা আমাৰ ঘৰত হেৰি গৈছে, মই ক'ৰবাৰ সি অহাৰ পিছত মই দৌৰাদৌৰিকৈ স্কুটিখন লৈ মই ইয়াৰ পৰা চিতল মাছ কেইপিচমান লৈ গৈছোঁ, খুৰীয়াকে বাজি দিছে, সেই কেইপিচকে খালে। সি সেই কেইপিচ খাই পেলাই ভাত খাবলৈ নহ'ল, লোকেল মুৰ্গীৰ মাংস থাকিলে, তাৰ লগৰখিনি বহি আছে, কিন্তু আমাৰ সেই তেতিয়া ঢল এটা আহেই নহয় ঘৰলৈ, তাক আৰু ঘুৰুংকৈ ক'ৰবাৰ ফালে লৈ গুচি গ'ল নহয় ল'ৰাটো। নাই এওঁ ৰৈ আছে, নাহিলে আৰু ঘূৰি সি আহি ক'ৰবাত গ'ল। কোনোবাই আমাক ক'লে যে এই গৈছে আৰু আহিছে, কিবা এটা উদ্বোধন কৰি যাব আৰু আহিব, তেনেকৈ কৈ গুচি গ'ল আৰু এই ভাত এতিয়া এই লগৰবোৰেকে খাইছে। খুৰীয়েকে পলকি জলকি আছিলে অলপ, বেয়া লাগিছে ল'ৰা, তেনেকৈ গুচি গ'ল। সেই তেনেকুৱা কথাবোৰ সি আৰু যিফালে যায় সেইপিনে মানুহে লৈয়ে যায়, কিয়নো মানুহৰে সি সন্তান আছিলে আচলতে। সেই তেনেকুৱা সেই লাষ্টবাৰ তেনেকুৱা হৈছিলে আমাৰ ঘৰত যাওঁতে। মই তাক কৈছিলোঁ, তই এটা কাম কৰ, মই অকণমান স্বাস্থ্যটো বেয়া দেখিছিলোঁ, তই বোলো কেইমাহমান একেবাৰে নন ষ্টপ ইয়াত থকাকৈ আহিবি, কোনো কাকোল নানিবি, গৰিমাহঁতো আহিবি, এইবোৰ কথা কৈ থাকোঁ। সি হাঁহি উৰাই দিয়ে, ক'ত সময় পায়, মোৰ বোলে ভোক থাকে ন, হেৰি মোৰ সময় নাই তেনেকৈ ক'ৰবাত সোমাই থাকিবলৈ, এইবোৰ কয়। কিন্তু মনতে নাই মানে কাৰণে কওঁ, কিন্তু সেই সময়কণ আৰু সি বিচাৰি নাপালে। জীৱন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গ। জীৱন বৰঠাকুৰ এইটো ভুলক্ৰমে হৈছে, জীৱন বৰঠাকুৰ তাৰ নাম কেতিয়াও নাছিলে, সেইটোকে অকণমান জানিব বিচাৰিছোঁ আপুনি। তাৰ নামটো জুবিনে। এই যে কয় দাদাই জীৱন নাম কেতিয়াও নাৰাখে। দাদা বহু হাইলি লিটাৰেট পাৰ্চন, তাৰ মানে ফিলচফিকেল আইডিয়াছ বহুত আছে, আৰু সি সংগীতজ্ঞ জুবিন মেহতাক ভাল পায়, জুবিনৰ নাম কৰি তাৰ নাম দিছে। মানে এই যে এটা জীৱন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গ হ'ল বুলি কোৱা কথাটো এইটো কেতিয়াও এইটো মিছা কথা, এইটো আমি জনাত কেতিয়াও এইটো ভুল ধাৰণা।
আৰু গাৰ্গটো আপোনালোকৰ গোত্ৰটো মানে গাৰ্গমুনিৰ ফালৰ পৰা অহাৰ কাৰণে এই কথাটো প্ৰায়ে হৈ থাকে যে জুবিন দা যেতিয়া সেই চুলি দীঘল জুবিন দাটো ৰঙা ৰেঞ্জাৰখন লৈ যোৰহাটৰ অলিয়ে গলিয়ে গিটাৰখন পিঠিতে লৈ ঘূৰি ফুৰিছিলে গানৰ চৰ্চা কৰি আছিল সেই জুবিন দাটো তেতিয়া মানে জীৱন দাৰ পৰা জুবিন দা হৈছিলে এই কথাটো কেতিয়াও নহয় ন নহয় সেইটো নহয় এই জুবিনে জীৱন নহয় জুবিন হিচাপে গল্ডি বুলি গল্ডি গৰিমা বৌক যেতিয়া পালে আপোনাৰ জুবিন দাই বিয়া পাতিলে তাৰপৰা গৰিমা বৌ আহিলে আপোনালোকৰ পৰিয়াললৈ বোৱাৰী হৈ গৰিমা বৌ আহিছে আপোনালোকৰ ঘৰলৈ অকণমান কওকচোন মানে ইমান ধৈৰ্যশীলা এগৰাকী নাৰী অসমত হয়তো দ্বিতীয়গৰাকী নোলাবই নেকি সঁচাকৈ সেইটো কথা একেবাৰে সঁচা কথা গৰিমাৰ যিমান ধৈৰ্য খুব কম মানুহে হৈছে তাৰমানে ইয়াৰ প্ৰকৃতিটো কেনেকুৱা শিল্পী খেয়ালি মন আৰু হতককৈ কিবা এটা কৰি দিয়ে হতককৈ গুচি যায় হতককৈ মানে তাৰ গোটেই তাৎক্ষণিকভাৱে এই গোটেই বস্তুটো সিদ্ধান্ত লৈ সি এটা কৰি দিয়ে যিটো নভবা বাকীখিনিয়ে ভাবিবই নোৱাৰিব গতিকে এনেকুৱা মানুহ এটাৰ লগত থকাটো মানে পাৰিবাৰিক সাংসাৰিক বান্ধোনত থকাটো বহুত ডাঙৰ কথা কিন্তু চি অভাৰকেম অল দিছ মানে তাই বহুত ধৈৰ্যশীলা এইটো কথা ক'বই লাগিব আৰু তাই ভাগি পৰিছে আজি কিন্তু মূৰৰ ওপৰত ধুমুহা এটা লৈ তাই হেৰি কৰিছিলে তথাপিও তাই সংসাৰখন আগবঢ়াই নিছিল তেনেকৈ আজি হঠাৎ হেৰি হৈ গ'ল জংকী বাক হেৰুওৱা হ'ল হিলি বৰমাও গুচি গ'ল হঠাৎ জুবিন দা যিটো আমি মানে কেতিয়াও ভাবিবও নোৱাৰোঁ কেতিয়াও মানিও ল'ব নোৱাৰোঁ এই মুহূৰ্তলৈকেও আমি মানি ল'ব নাই পৰা কিন্তু এতিয়া ইমান নিষ্ঠুৰ বাস্তৱটো এতিয়া আমি মানে মানিটো ল'বই লাগিব জীয়াই থাকিবই লাগিব কিন্তু জুবিন দাৰ জাষ্টিছৰ ক্ষেত্ৰতেই হওক বা যিকোনো কাৰণতেই হওক জুবিন দাই জীৱিত অৱস্থাত এটা কথা কৈছিল ধেমেলীয়া মানুহজনে ধেমেলীয়াভাৱে কোৱা কথাবোৰ কিন্তু বাস্তৱ হৈ গ'ল জুবিন দাই কৈছিল অসম তিনিটা কাৰণতেই বিখ্যাত গড় চাহপাত আৰু জুবিন গাৰ্গ আৰু সেইটো প্ৰমাণ কৰি গ'ল আজি জুবিন ক্ষেত্ৰত যিটো পৰিৱেশ কি ক'ব মনোজ দা নাই গল্ডিয়ে যিবিলাক কথা কৈছিলে কিবা এটা ধৰণে অদ্ভুত ধৰণে তাৰ ইনষ্টিটিউশ্যনে সেইটো কথা কৈছিলে আৰু সেইটো হাইলি মানে সি মই কি ক'ম এইটো ফাৰচাইটেডনেছটো ইমানেই দেখে একেবাৰে সি যেন বহুত দূৰলৈকে দেখিছিল ফিউচাৰটো যেন তাৰ চকুৰ আগত ভাঙি আছিলে এইটো খুব ৰেয়াৰ হেৰি হয় এইটো এতিয়া ভগৱানৰ এটা স্পেচিয়েলি গিফটেড পাৰ্চন তাৰ ভগৱানৰ এটা বেলেগ ধৰণে আশীৰ্বাদপ্ৰাপ্ত এটা ল'ৰা আছিলে সেইকাৰণে সকলোৰে অন্তৰত সি ঠাই পাইছিল কোনো শ্ৰেণী মানে সকলোৰে ফ্ৰম ওৱান টু অল বুঢ়াই হওক শিশুৱে হওক ধনীয়ে হওক দুখীয়া হওক হিন্দুৱে হওক মুছলিম হওক বা খ্ৰীষ্টিয়ান হওক বৌদ্ধিষ্ট হওক কাৰো প্ৰতি তাৰ ভেদভাৱ নাছিলে আৰু সি সকলোৰে অন্তৰত আছিলে আৰু সেইটো সি প্ৰমাণ সঁচাকৈ যেতিয়া সি কৈছিল এইটো বহুতে ভাবিব পাৰে ই বৰ গৰ্ববোধ কৰি ই বৰ গৰ্বী বুলি ভাবিব পাৰে কিন্তু ডেট ৱাজ হোৱাট হি একজেক্টলি ফেল্ট সি ক'ব পৰাটো ডাঙৰ কথা মই অসমে কি দি আছে অসমে জুবিনক দি আছে জুবিন সি জানে হি হেজ বিন কণ্ট্ৰিবিউটিং এ লট যিটো সেইটো আৰু গোটেই অসমখনক তুলি ধৰাত তাৰ যে কণ্ট্ৰিবিউশ্যন এটা আছে সি সেইটো অনুভৱ কৰিছিল বিশ্বাসেৰে সৈতে কৈছিলে মই জুবিন দি আছে চেণ্টাৰক সেইটো বিশ্বাসেৰে সৈতে আত্মবিশ্বাস আছিলে প্ৰবল সেইটো বহুত ডাঙৰ কথা সেইটোৱে স্বাভিমান আজি অসমীয়াই চব দি আছোঁ আমি জুবিনক দি আছোঁ এই ভাষটো সি যে কৈ গৈছে এইটো আত্মবিশ্বাসটো তাৰ হেৰিটো স্বাভিমানৰ কাৰণে সি দিব পাৰিছে যিটো থকা উচিত অসমীয়া মানুহৰে অসমীয়া মানুহ মাতৃ সেইটো থাকিব লাগে মই ভাবোঁ দেই আমি স্পেচিয়েলি গিফটেড পিপল অফ দ্য নৰ্থ ইষ্ট এইটো মই ভাবোঁ ফিল কৰোঁ মই বহুত ঠাইত গৈছোঁ বহুত মানুহে কৈছোঁ মানে অসমত মানে অসমৰ ধাৰণাটো তেওঁলোকৰ বহুত ভ্ৰান্তিৰে ভৰা ৰিচেণ্ট আমি তেনেকুৱা দেখিছোঁ বহুত ডাঙৰ ডাঙৰ লিটাৰেট মানুহে ভাবে অসমখন কেনেকুৱা বুজি নাপায় অসমখন আমাৰ মানে কি হ'ব আমি জংঘলত থকা বুলিয়ে বহুতে ভাবে এতিয়াও আৰু বেয়া দিশটো অসমত বৰ বাহিৰত বেছিকৈ চৰ্চা হয় নহয় আলফাৰ কিলিংছ এইবিলাক খুব ইনষ্টেণ্টলি চব গোটেই দেশৰ কৰ্ণাৰে কৰ্ণাৰে এইবিলাক কথা নেশ্যনেল মিডিয়াই কয় নেশ্যনেল মিডিয়া আমাৰ ভাল দিশটো অকণমান দেখুৱাবলৈ লৈছে জুবিনৰ পৰাহে বোধ হয়
আপুনিও এখন ইংৰাজী কাকতৰ ৩১ বছৰ আপুনি সংবাদ মাধ্যমৰ লগত জড়িত সেই দিশটো কিছুমান মানে সূক্ষ্মভাৱে যদি আমি চালি জাৰি চাওঁ কিছুমান কৰণীয় আছে বুলি ভাবেনে? আছে 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 আমি হাইলাইট কৰিব লাগিব আমাৰ নিজৰ ৰিচোৰ্চেছ আমি জুবিনকে নেশ্যনেল মিডিয়াত কথাবোৰ ক'ব লাগিব হু ৱাজ হি জুবিনে কি দি থৈ গ'ল কি আনমোল মানে হেৰি সেই বস্তুবিলাক আমাৰ মানুহে ক'ব লাগিব বা আমাৰ আন মানুহক আমি লিখুৱাব লাগিব নেশ্যনেল মিডিয়া অৱশ্যে বিভিন্ন মানে ছিৰিয়াছ জাৰ্ণেলিষ্টে আমাৰ প্ৰতি এতিয়া দৃষ্টিটো দেখুৱাইছে গালিও পাৰিছে নেশ্যনেল মিডিয়াত যে আমি চিনি নাপালোঁ মানুহটো আমি মানে তেওঁলোক যে হেৰি মানে বহু ক্ষেত্ৰত বায়াজড সেইটো কথা তাহাঁতি নিজে স্বীকাৰ কৰিছে জীয়াই থাকোঁতে জুবিনক চিনি নাপালে আজি গুগলে হামিং কিঙৰ উপাধি দিছে আজি পৃথিৱীৰ ভিতৰত চতুৰ্থটো মানে যাত্ৰা হৈছে এনেকুৱা শব্দটো আচলতে ক'বলৈ মন যায় আচলতে চতুৰ্থ নহয় প্ৰথমেই হ'ব কিয়নো পৃথিৱীৰ বাকীবিলাক ঠাইত সি 10 লাখ মানুহ গুৱাহাটীত গোট খাইছে আমাৰ সেই সময়তে চাইমultaneously শিৱসাগৰ যোৰহাট ডিব্ৰুগড় তেজপুৰ চবতে হৈছিল একে সময়তে কিন্তু পৃথিৱীত যিবিলাক ঠাইত প্ৰথম ছেকেণ্ড সেইবিলাক এঠাইত হৈছিল এঠাইত কংগ্ৰিগেশ্যনটো সিমান হৈছিল কিন্তু আমাৰ গোটেই অসমৰ যদি একেলগে ধৰে তেতিয়া সি হায়েষ্ট সেইটো এটাইতকৈ বেছি হ'ব সংখ্যাটো মানে যিষাৰ কৈছিলে যে তেওঁ যিটো কৰি যাব 100 বছৰলৈ আৰু কোনেও কৰিব নোৱাৰে সেইটো সময় ক'ব কিন্তু এটা কথা হ'ল সেইটো বহু পৰিমাণে সঁচা যেন লাগিছে আমাৰ লাগে আপোনাৰ এতিয়া অনুভৱ হৈছেনে যে আপোনাৰ ভতিজাটো আপোনাৰ পুত্ৰ নিজৰ পুত্ৰৰ দৰে সেই সৰু গল্ডিটো আজি আহি যিজন জুবিন গাৰ্গ হ'ল জীয়াই থকা হ'লে আৰু বহুত কিবা কিবি কৰিলেহেঁতেন মনোজ দা আমি এইখিনিতে জানিব বিচাৰিম এটা কথা কেতিয়াবা আপোনাৰ লগত ঘৰুৱাভাৱে বহুতে যদিও তেওঁ সময় কম পাইছিল আপুনি ক'লেই যে তেওঁ আহিছে বুলি গম পালেই আচলতে পটককৈ লৈ গুচিয়ে যায় কোনোবাই হয় কিন্তু আমি এটা জানিব বিচাৰিছোঁ কেতিয়াবাতো আপোনাক সেই জুবিনদাৰ মৰমৰ গল্ডিদাৰ মৰমৰ বুলখুৰাজনক কেতিয়াবাতো কৈছিল ভৱিষ্যতৰ পৰিকল্পনা বা লাহেকৈ তেওঁ চিনেমালৈ আহিছিল অকণমান বহুত পৰিকল্পনা আছে তাৰ গোটেই ঘৰটোকে লৈ প্ৰকাণ্ড ঘৰ এটা বনোৱা কথা আছিলে গুৱাহাটীত মুখখন সিংহৰ হ'ব তাৰমানে এণ্ট্ৰেঞ্চটো সিংহৰ নিচিনা থাকিব তাত আমাৰ গোটেই মানুহবোৰ থাকিব বিভিন্ন কথা থাকিব এইবোৰ প্লেন আছিলে তাৰ পৰিকল্পনা সি কৈছিলে মোক ইয়ালৈ আহোঁতে এদিন ফুলখুৰাবলৈ তুমি মাটি চোৱা তুমি 100 বিঘামান আমি ফাৰ্ম এখন কৰিম তুমি মই শিৱসাগৰত ওচৰ পাজৰে ক'ৰবাত ফাৰ্ম খুলিম সেইটো মোৰো পৰিকল্পনা এটা আছিলে তাৰ লগত মিলি গৈছিলে বোলো মই চাম মই চাইছিলোঁ আলেঙে কিন্তু কি হ'ব প্ৰকৃতিয়ে সকলো নিদিয়ে ভগৱানে গতিকে সি গুচি যোৱাৰ পিছত সেই সপোন হৈ থাকিলে আৰু সেই অভিশপ্ত দিনটো 19 তাৰিখৰ দিনা সেই ফোনটো আপুনি ক'ত আছিল মনোজ দা সেইদিনা মই শিৱসাগৰ থ্ৰিফ্ট এণ্ড ক্ৰেডিট ছ'চাইটিৰ এখন মিটিঙত আছিলোঁ মিটিঙলৈ মোৰ ভাতৃপ্ৰতিম ভৈৰৱ মুণ্ডা দৌৰ মাৰি গ'ল আৰু ভৈৰৱৰ লগত ল'ৰা এটা গৈছিল বোলে মনোজ দা আপুনি ঘৰ যাওক লগে লগে মই বোলো ভৈৰৱে কি কয় নহয় যাওকে বোলে আপুনি একো বুজিব পৰা নাই আৰু কথাটোত এটা আদেশৰ সুৰতো আছে মই বোলো কিবা এটা গাটো হেৰি হ'ল যে মই লগে লগে স্কুটিখন লৈ বাকীবিলাকক বিদায় দি গ'লোগৈ গৈ পেলাই লগে লগে মোৰ ছোৱালীজনী ক'লেই নহয় এই মানে কালান্তক খবৰটো দিলে আৰু আমি লগে লগে নিশাই গুৱাহাটীলৈ গ'লোগৈ পৰিয়ালবোৰৰ লগত লগ হ'লোগৈ তাৰপিছৰ কাহিনীও গোটেই অসমৰ প্ৰতিজন ব্যক্তিয়ে জানে আৰু জুবিনদাৰ শেষৰখন চিনেমা আৰু জুবিনদাৰ এটা সপোন আছিল ৰৈ ৰৈ বিনালে যথেষ্ট কষ্টও কৰিছে মানুহজনে জুবিনদা আজি নাই কিন্তু মনোজ দা জানিব বিচাৰিছোঁ আপুনি চিনেমাখন চালেনে চালোঁ যোৱা দেওবাৰে চাইছোঁ চিনেমাখন মই মুম্বাইৰ পৰা ভটিয়াপাৰৰ ভাস্কৰজ্যোতি চিনেমাৰ স্বত্বাধিকাৰ পাপুলৈ ফোন কৰিছোঁ তাৰ ভাল নামটো কি আছিলে হৰিপ্ৰসন্ন হাজৰিকালৈ ফোন কৰি পেলাই টিকেটকেইটা বুক কৰিছোঁ আৰু আহি পেলাই সময়মতে চালোঁ
সেইদিনা দেখিলোঁ যে ছিট খালী আছিলে তাৰমানে বহুতে এতিয়া ধাৰণা এটা কৰি লৈছে যে অনলাইনেই বুক হৈ গৈছে সেইকাৰণে কিন্তু সেইটো নহয় অনলাইনত এটা পাৰ্চেণ্টেজলৈকেহে দিব পাৰে তাৰপিছৰখিনি বহুতে আগবাঢ়ি যোৱা নাই কিন্তু মই দেখিছোঁ যথেষ্ট খালী ছিট আছিলে সেইদিনা গতিকে সেই ভুলটো ধাৰণা বহুতৰে হৈ আছে এতিয়া চিনেমাখনৰ ওপৰত চিনেমাখন আচলতে কি হ'ল সি তাৰ জীৱনৰ বহুত মেছেজ চিনেমাখনৰ যোগেদি দিবলৈ চাইছে বহুত মেছেজ মানে প্ৰথম কথা হ'ল আমাৰ অনুভূতি বা আমাৰ চেন্সিবিলিটিজ যে ইমান ব্লাণ্ট কেতিয়াবা ইমান হেৰি হয় সেইটোত তেওঁ মানে কুঠাৰাঘাত কৰিছে সেইটোত তেওঁক মানে হেৰি কৰিছে মানে গল্ডীয়ে ক'ব বিচাৰিছে যে তেওঁ ব্লাইণ্ড নাছিলে কণা তেওঁ নহয় শিল্পী হিচাপে তেওঁ কণা নহয় কণা হ'ল কণ্টেম্পৰেৰী আমাৰ সমসাময়িক সমাজখন কণা সেইটো দেখুৱাইছিলে তাত জুবিন দা অন্ধ হৈ সেই মেছেজটো দিব বিচাৰিছে কণাত সি কৈছে আই এম নট ব্লাইণ্ড আই এম এন আৰ্টিষ্ট সেইটো কথা জোৰ দি কৈছে ব্লাইণ্ড নহয় আৰ্টিষ্ট তেওঁ কিন্তু ব্লাইণ্ড কাক বুজাইছে আমি কণ্টেম্পৰেৰী ছ'চাইটিখন কিন্তু নৱপ্ৰজন্মক কোৱা নাই দেই যিবিলাক ছিনিয়ৰ মানুহ যিখিনিয়ে বুজি নাপালে তাক যিখিনিয়ে বহুতে ৰিডিকুল কৰিলে তেওঁক চৰ্চা কৰিলে তেওঁক বেয়াকৈ সমালোচনাও কৰিলে বহুত পইচাৰ বিনিময়ত গায় বুলি ক'লে আৰু মাইকৰ হেৰি ক'লে যে কেমেৰা পাৰ্চন ৰাখি দুখীয়া কিবা এটা দিয়ে সেই গোটেই ইমান নিষ্ঠুৰভাৱে আক্ৰমণ কৰিলে এই গোটেই বস্তুটো তেতিয়া মই ভাবিছোঁ এইটো বহুত ডাঙৰ অন্যায় ইটছ এন ইনজাষ্টিছ টু জুবিনে সেইটো কৰা নাছিলে সি সঁচাকৈ সি চিনচিয়াৰলি হি লাভ দ্য পিপল আৰু মানুহৰ কাৰণে কিবা এটা কৰিবলৈ চেষ্টা কৰিছিল লাইফ লং তাৰ প্ৰতিটো মুহূৰ্ত তাৰ কাৰণে উৎসৰ্গিত আৰু আটাইতকৈ ডাঙৰ কথা আমি যিমান যি নকওঁ আলফাৰ এগেইনষ্টত সন্মিলিত মুক্তি বাহিনীৰ এগেইনষ্টত ইমান চলিডলি বল্ডলি কোনেও একো দেখুৱাব পৰা নাছিলে সি দেখুৱাই গ'ল মাজেদি দেখুৱাই গ'ল যে এই ভাইলেঞ্চটো আচলতে ভাইলেঞ্চটোৱে ক'লৈকো আমাক লৈ নাযায় আমাৰ কাংক্ষিত সমাজখন আমি নাপাওঁ সেইটো যে দিছ ইজ নট দ্য ৰাইট পাথ সেই কথাটো তাৰ এটা চৰিত্ৰৰ যোগেদি সি কৈ গ'ল সেই কথাটো বহুত ডাঙৰ মেছেজ গতিকে অসমীয়া সমাজত ভাইলেঞ্চ কেতিয়াও মানে আমাৰ লগত ৰাহি জোৰা নাই আমাৰ যিটো পৰম্পৰাগত সমাজ ব্যৱস্থা এই শান্তিৰ মাজেদি সহৃদয়তাৰ মাজেদি সন্তুলিত এখন সমাজ সেই সমাজখন আমি ধৰি ৰাখিব লাগিব গতিকে সেইটো সি এটা ডাঙৰ মেছেজ দি গ'ল চিনেমাখনৰ যোগেদি টেকনিকেল ছাইডটোত মই ক'ব নাযাওঁ কিয়নো মই চিনেমাটোগ্ৰাফিৰ পৰা আই ডোণ্ট হেভ এনি আইডিয়া কিন্তু আগতকৈ বহুত চিনেমাখন ফাষ্ট হৈছে আৰু যথেষ্ট হেৰি হৈছে ভাল লাগিছে আমি মনোজ দা এনেকৈ স্পষ্টকৈ আপোনাক সুধিব পাৰোঁ তেতিয়াহ'লে ৰৈ বিনালে কেৱল এখন মাত্ৰ চিনেমা নহয় ইটছ এ মেছেজ ফৰ ছ'চাইটি এইটো একেবাৰে ডাঙৰ কথা গতিকে চিনেমাৰ যোগেদি সি বহু কথা কৈ গ'ল আৰু জীৱনৰ শেষ চিনেমাখনৰ যোগেদি সি যেন কিবা এটা জানিছিলে গোটেই তেনেকুৱা ধৰণে কথাবোৰ কৈ গ'ল সাগৰখন চুইছিলে বৰ দাৰুণ দৃশ্য বৰ পৰি গ'ল বুকুখন ধামকৈ মাৰিছিল সি পৰি দিয়াৰ দৃশ্য দেখি গতিকে এই গোটেই বস্তুটো মনৰ মাজত বহুত দিনলৈ থাকি যাব জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই আচলতে এজন পিতৃয়ে পুত্ৰৰ হৈ মানে ভতিজা মানে যেতিয়া পুত্ৰৰ সময় তেখেতৰ হৈ কিবা এটা প্ৰাৰ্থনা কৰা বা নাহৰ পুলিটো ৰুওঁতে আপোনাক সোধোতে আপুনি কৈছিলে যে আজি সি মোৰ হৈ পুলি এটা ৰুব লাগিছিলে আজি মই তাৰ হৈ পুলি এটা ৰুইছোঁ ইয়াতকৈ আৰু দুখৰ আৰু কষ্টৰ কথা একো নাই কিন্তু জুবিন দা য'তেই আছে শান্তিত থাকক আমি সেইটোৱে বিচাৰিম কিন্তু আমাৰ মাজতে আছে আমি তেওঁৰ ভালখিনি জীয়াই ৰাখিব লাগিব যাতে জুবিন দা আমাৰ মাজত জীয়াই থাকে একেবাৰে শেষৰটো প্ৰশ্ন সুধিছোঁ সেই গল্ডীদাৰ মৰমৰ বুল খুৰাজনে কি ক'ব সেইটোতো হয় গল্ডীৰ সপোনটো কোনে ৰূপায়িত কৰিব সি দেখুৱাই দিছিলে বাটটো তাৰ সমসাময়িক যিবিলাক ফ্ৰেণ্ডছ জুবিন ফেন ক্লাবৰ এই অজস্ৰ ল'ৰা সকলোৰে সুস্থ অতি সুন্দৰ মনৰ চকুত উজ্জ্বল জ্যোতি যাৰ সেই ল'ৰাবিলাকে কি কৰিব সেই ল'ৰাবিলাকে তাৰ সপোনটো ফুলফিল কৰিব সেই ল'ৰাবিলাকে বনাব ভৱিষ্যতৰ অসমখন আমি দূৰৰ পৰা চামহে
প্ৰয়োজনত আমি গাইড দিম, কিন্তু দে উইল বিল্ড দ্য ফিউচাৰ ছ'চাইটি। তোমালোক মিডিয়াৰ মানুহ সকলো মিলি এই নতুন প্ৰজন্মটোৰ হাতত এটা ৰেছপনচিবিলিটি আছে। এই যুগটোৱে আমাৰ ৰেছপনচিবিলিটিৰ যুগ, কোনেও দায়িত্ব এৰাব নোৱাৰে, প্ৰতিজন মানুহ দায়িত্বশীল হোৱাৰ যুগ এতিয়া। গতিকে এই নতুন যুগটোত আমাৰ প্ৰজন্মটোৰ ওপৰত বহু ডাঙৰ দায়িত্ব আছে। জুবিনে ভবা সমাজখন বনাই দিয়া, অসমীয়া সমাজ যিখন বিশ্বই চাই থাকিব যে দিছ ৱাজ দ্য ছ'চাইটি ৱেৰ জুবিন লিভড। সেইটোৱে মই ভাবোঁ, মই নৱপ্ৰজন্মলৈ সেইটোৰে মোৰ অনুৰোধ। মানে নৱপ্ৰজন্মই তাৰ সপোন হেৰাবলৈ নিদিয়ে। হি উইল লিভ ইন মিলিয়নছ অফ হাৰ্টছ ফৰ এভাৰ। সেইটো এয়া আছিল মনোজ বৰঠাকুৰ, আমাৰ মৰমৰ গ'ল্ড লিডাৰ বুল খুৰা। ক্ষমা কৰিব দৰ্শক, মই আৱেগিক হৈ পৰিছোঁ। মই পেছাগতভাৱে আৱেগিক হোৱাটো আচলতে যুক্তিত নপৰে, কিন্তু কি কৰিম, আপোনাৰ দৰে আমিও মানুহ, জুবিন দাক অন্তৰৰ পৰা ভাল পোৱা মানুহ। ময়ো জুবিন দাৰ সান্নিধ্য পাইছোঁ বহু সৰুৰে পৰা। সেই জুবিন দাটোক পাইছোঁ যেতিয়া চুলি দীঘল, ৰঙা ৰেঞ্জৰ চাইকেলখন চলাই পিঠিত গিটাৰখন লৈ পৰে। গতিকে মোৰ মামাৰ ল'ৰাটোৱে মানে তবলা বজাইছিলে, টিপুল বজাইছিলে জুবিন দাৰ লগত। তো তেনেকৈ ভাগ্যক্ৰমে মই জুবিন দাক পাইছিলোঁ। তাৰপাছত জয়সাগৰ পুখুৰী পাৰত গছপুলি ৰুওঁতেও মই জুবিন দাক পাইছোঁ। সেই স্মৃতিবোৰে আচলতে আমনি কৰে। আৰু এটা কথা ক'বই লাগিব, শ্ৰদ্ধাৰ মনোজ দাই কোৱাৰ দৰে নৱপ্ৰজন্মই কিন্তু জুবিন দাক জীয়াই ৰাখিব লাগিব, আৰু নৱপ্ৰজন্মইহে জুবিন দাক জীয়াই ৰাখিব। আৰু জুবিন দাৰ যিখিনি ভাল কাম সেইখিনি কৈ বা লিখি শেষ কৰিব নোৱাৰি কেতিয়াও। তেওঁ আমাৰ মাজত জীয়াই থাকিব, আৰু অসমবাসীয়ে কৰা প্ৰতিটো ভাল কামত জুবিন দা জীয়াই থাকিব। আমি কেৱল মাত্ৰ এতিয়া আশাৰে বাট চাইছোঁ জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত। আমাৰ বিশ্বাস আছে আইনৰ ওপৰত। গৃহ বিভাগে নিশ্চয় এটা সুভাৱে এটা সম্পূৰ্ণ নিৰপেক্ষ তদন্তৰে জুবিন দাক ন্যায় দিব। জুবিন দা যদিও কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু অসমৰ প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত জুবিন দা আছে আৰু জুবিন দা থাকিব।